যোৰহাটৰ চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰ, যাক চমুকৈ C4 বুলি জনা যায়, তেওঁলোকৰ উদ্যোগত আজিৰে পৰা অল আছাম ইণ্টাৰ কোচিং চেণ্টাৰ আণ্ডাৰ-14 ক্ৰিকেট টুৰ্ণামেণ্টখন আৰম্ভ কৰিছে। এইটো এক অতিশয় প্ৰশংসনীয় প্ৰচেষ্টা। আমাৰ ক্ৰিকেটৰ যিটো জনপ্ৰিয়তা ক্ৰমবৰ্ধমান আৰু ক্ৰিকেটৰ যিটো চাৰিওফালে ইয়াৰ যিটো সকলো ক্ষেত্ৰত ইয়াৰ যিটো সৰ্বস্পৰ্শী যিটো ব্যৱস্থা, তাৰ তুলনাত আমাৰ এই কণ ল'ৰা বা ছোৱালীহঁতৰ খেলাৰ কাৰণে কিন্তু পৰ্যাপ্ত টুৰ্ণামেণ্ট আমি দিব পৰা নাই ক্ৰীড়া সংগঠকসকলে। আৰু সেই ক্ষেত্ৰত আমাৰ এই C4 এটা প্ৰচেষ্টা হাতত লৈ অতি প্ৰশংসনীয়ভাৱে এই ইণ্টাৰ কোচিং চেণ্টাৰ আণ্ডাৰ-14 টুৰ্ণামেণ্টখন আৰম্ভ কৰিছে। ই আমাৰ কণ ল'ৰাহঁতক, কণ খেলুৱৈহঁতক, উদীয়মান খেলুৱৈ প্ৰতিভা, তেওঁলোকৰ প্ৰতিভা বিকাশতো সহায় কৰিব আৰু তেওঁলোকক ক্ৰিকেটৰ প্ৰতি অধিক তেওঁলোকৰ মাজত জনপ্ৰিয়তাটো বৃদ্ধি কৰিব। মই তেওঁলোকক এই প্ৰচেষ্টাৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকক সকলো ধৰণৰ শুভকামনা জ্ঞাপন কৰিছোঁ যাতে এই প্ৰচেষ্টা অব্যাহত থাকে আৰু ইয়াৰ সম্পূৰ্ণ এই প্ৰচেষ্টা ফলৱতী হয়। আচলতে যোৰহাটৰ নিচিনা ঠাইত বহুত তোমাৰ এনেকুৱা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ লাগে আৰু ইয়াত আমাৰ এটা বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী ইয়াতো আহি ক্ৰিকেট খেলাৰ সুবিধা পাইছে। খেলাৰ কাৰণে সুবিধা যিটো সেইটো আচলতে ডাঙৰ কথা আৰু সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক যাতে এই প্ৰচেষ্টা ফলৱতী হয় তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। আমি এইখন ফিল্ড আজিলৈকে দেখাই নাছিলোঁ। ই নতুনকৈ 3 বছৰ হ'ল বনাই মেলি ইমান ধুনীয়া কৰি লৈছে। এনেকৈ খেল পাতি থাকিব পাৰিলে খুব ভাল। আমাৰ যোৰহাটত এনেই আজিকালি ল'ৰা ছোৱালী খুব ছোৱালী 2-এজনী ওলাইছে, ল'ৰা একদম নাই ওলোৱা ক্ৰিকেট খেলা। আমিয়ে ৰঞ্জী ট্ৰফি খেলিছিলোঁ কিমান বছৰ হ'ল, তাৰপিছৰ পৰা নাই। এই বছৰ এজনে খেলিছে। বাকী এই যিটো উদ্যোগ লৈছে খেলা পাতিবলৈ, সেইটো কাৰণে বৰ প্ৰশংসনীয় কাম। তেনেকৈ হৈ থাকক। C4 ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি ফাৰ্ষ্ট আপোনাৰ C4 আণ্ডাৰ-14 ইণ্টাৰ কোচিং টুৰ্ণামেণ্ট, নকআউট টুৰ্ণামেণ্ট পাতিছোঁ। বেচিকেলি পাতিছোঁ আপোনাৰ যাতে সৰু ল'ৰাবোৰ উঠি আহক, যিহেতু এটা প্লেটফৰ্ম নাপায়। আণ্ডাৰ-14টো এইটো এনেকুৱা এটা ইনিচিয়েটিভ লৈছোঁ যাতে ইয়াৰ পৰা যোৰহাট ডিষ্ট্ৰিক্ট বা অসমৰ পৰা আৰু ল'ৰা ওলাই আহক, যাতে ষ্টেট খেলক, নেশ্যনেল খেলক। আৰু আমাৰ মনদীপ দা আছেই, আমাৰ হেড কোচ হয় C4, তেখেতে লাষ্ট 5 yearsৰ পৰা ইয়াত লাগি আছে। এই 5 বছৰৰ কষ্টত আপোনাৰ একদম স্ক্ৰেচৰ পৰা ষ্টাৰ্ট কৰি পেলাই আজি এই টুৰ্ণামেণ্টটো পাতিবলৈ ছাকচেছফুল হৈছোঁ। 12টা টিমে কৰিছে। তাত আপোনাৰ ৰঙিয়া আছে, মাজুলী আছে, নাজিৰা আছে, অসমৰ বিভিন্ন ঠাইৰ পৰা। হয় 10 দিনীয়া টুৰ্ণামেণ্ট হয় আৰু আপোনাৰ 30 অভাৰৰ মেটচ হয়। পাৰ ডে এখন মেটচ হ'ব আপোনাৰ। আশাটো ৰাখিছোঁ এইবাৰ আপোনাৰ এটা পজিটিভ ৰিজাল্ট পালে ডেফিনেটলি আমি নেক্সট ইয়াৰ আমি চেষ্টা কৰিম আৰু ইয়াতকৈ ভাল পাতিব আমি ট্ৰাই কৰিম। যোনটো কৰিব লৈছিলোঁ, সাধাৰণ আমি এদিন ফিল্ডতে কথা পাতিলোঁ কেইজনমানে যে কিবা এটা কৰোঁচোন আমি উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে। এইটো কাৰণে আমি ষ্টাৰ্ট কৰিলোঁ। আজি এইটোত বাস্তৱত পৰিণত হ'ল আৰু সেইটো কাৰণে ভাল লাগিছে মনটো। আৰু আমাৰ উদ্বোধন শান্তনু পূজাৰী দা আহিছে, বহুত আহিছে তেনেকুৱা গণ্যমান্য ব্যক্তি। খুব ভালকৈ আমাৰ মাজত উদ্বোধনটো হৈ গ'ল। তাৰ কাৰণে থেংক ইউ চবকে, আৰু আপোনালোক আহিছে তাৰ কাৰণে আমি ধন্যবাদ জনাম।